মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 3 হোৱাট মেক্স আছ হিউমেনছ এই লেচনটোৰ কুৱেশ্যন কেইটামান সমাধান কৰি দিম। আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়ে থাকিবা। তো আৰু পলম নকৰি মই কুৱেশ্যনবোৰ লৈছোঁ। আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত যিবোৰ কুৱেশ্যন দিয়া হৈছে সেইবোৰৰ আনচাৰ কৰিব দিছে ইন কমপ্লিট চেণ্টেঞ্চেছ, সম্পূৰ্ণ বাক্যত মানে। প্ৰথমে এইটো চাইছোঁ, হু ইজ হাৰিছ, হাৰিছ কোন? ইয়াৰ আনচাৰটো হ'ব হাৰিছ ইজ এ থিফ, হৰিছ এজন চোৰ হয়। তাৰপিছত বিটো চাইছোঁ, হোৱাট ইজ দি অল্ড মেন ছাফাৰিং ফ্ৰম, বুঢ়া লোকজন কিহত ভুগি আছে বা কিহৰ পৰা ভুগি আছে, তো সেইটো কথা সুধিছে। ইয়াৰ আনচাৰটো হ'ব দি অল্ড মেন ইজ ছাফাৰিং ফ্ৰম ৰুমেটিজম, বুঢ়া লোকজন ৰুমেটিজমত ভুগি আছে বা ৰুমেটিজমৰ পৰা ভুগি আছে। তাৰপিছত চি কুৱেশ্যনটো চাইছোঁ, হোৱাট ডাজ দি অল্ড মেন ফৰগেট এট হোম, বুঢ়া লোকজনে ঘৰত কি পাহৰে? ইয়াৰ আনচাৰটো হ'ব দি অল্ড মেন ফৰগেটছ হিজ ৱালেট এট হোম, বুঢ়া লোকজনে তাৰ ৱালেটটো ঘৰত পাহৰে। তাৰপিছত ডি কুৱেশ্যনটো চাইছোঁ, হু পেইজ দ্য মানি ফৰ টি ডেট নাইট, সিদিনাখন ৰাতিৰ যি সিহঁতে চাহ খাইছিলে তাৰ পইচা কোনে দিয়ে বুলি কৈছে। ইয়াৰ আনচাৰটো হ'ব হাৰিছ পেইজ দ্য মানি ফৰ টি ডেট নাইট, সিদিনাখন ৰাতিৰ যি সিহঁতে চাহ খাইছিলে তাৰ পইচা হৰিছে দিয়ে বুলি কৈছে। 2 নম্বৰটো চাওঁ আহা, তাত কি দিয়া হৈছে, ৰাইট ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ, তলৰ যিবোৰ ষ্টেটমেণ্ট সেইবোৰ ট্ৰু হয় নে ফলছ হয় লিখিব দিছে। এইটো চাইছোঁ, হৰিছ কেৰিছ এ গান উইথ হিম, হৰিছে তাৰ লগত এটা গান লয়, তো এইটো ট্ৰু হ'ব। তাৰপিছত বিটো চাইছোঁ, দ্য মেন লুকছ অল্ডাৰ দেন হিজ এজ, মানুহজন তাৰ বয়সতকৈ বেছি বুঢ়া যেন লাগে, তো এইটো ট্ৰু হ'ব। তাৰপিছত চিটো চাইছোঁ, দ্য মেন ছাফাৰ্ছ ফ্ৰম টনচিলাইটাছ, তো এইটো ফলছ হ'ব, কাৰণ লোকজন ৰুমেটিজমতহে ভুগি আছিলে। তাৰপিছত ডিটো চাওঁ, দ্য মেন লিভছ উইথ হিজ ফেমিলি, মানুহজন তাৰ ফেমিলিৰ লগত থাকে বুলি কৈছে, তো এইটো ফলছ হ'ব, কাৰণ মানুহজন অকলশৰীয়া আছিলে। গ্ৰামাৰ এণ্ড ইউচেছ, চিম্পল প্ৰেজেণ্ট টেন্স, simple present tense is used to talk about habitual actions, everyday actions and universal truths. Simple present tense ব্যৱহাৰ কৰা হয় কি ক'বলৈ কাৰণে, অভ্যাসগত কামক ক'বলৈ কাৰণে, সদায় যি আমি দৈনন্দিন কামবোৰ কৰোঁ সেই বাক্যবোৰ ক'বলৈ কাৰণে, এণ্ড আৰু ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ চিৰসত্য যিবিলাক ঘটনা সেইবিলাক বুজাবলৈ হ'লেও আমি চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰোঁ। চেণ্টেন্স ষ্ট্ৰাকচাৰ অফ চিম্পল প্ৰেজেণ্ট টেন্স, চিম্পল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্সৰ গঠন অৰ্থাৎ বাক্যৰ গঠন, ছাবজেক্ট থাকিব প্লাছ বেছ ফৰ্ম অফ দ্য ভাৰ্ব, ভাৰ্বৰ বেছ ফৰ্মটো থাকিব, অৰ্থাৎ ভাৰ্বৰ প্ৰথমটো ফৰ্ম থাকিব। ইয়াত ছাবজেক্ট বুলি ক'লে কাৰোবাৰ নাম হ'ব পাৰে, ইয়াত ৰিণিকি বুলি দিছে, তেনেকৈ অসীম হ'ব পাৰে, ৰাহুল হ'ব পাৰে, বা কবিতা হ'ব পাৰে, যিকোনো এটা নাম হ'ব পাৰে। তাৰপিছত দে, হি, চি, তো সেইবোৰো ছাবজেক্ট। তাৰপিছত এইবিলাক প্লে, ছুইম এইবিলাক কি হয়, ভাৰ্ব হয়, তো ভাৰ্বৰ প্ৰথমটো ফৰ্ম লাগিব। তাৰপিছত ইয়াত দিয়া হৈছে, নাও লুক এট দ্য ফলোয়িং টেবল, তলত যি টেবুলখন দিয়া হৈছে তলত চাব দিছে। ইয়াত দিছে ছিংগুলাৰ এণ্ড প্লুৰেল, ছিংগুলাৰ মানে একবচন আৰু প্লুৰেল মানে বহুবচন। ছিংগুলাৰ হ'ল এটাক বুজাব আৰু প্লুৰেল মানে এটাতকৈ বেছি বুজাব, মোৰ দেন ওৱান, এটাতকৈ বেছি থাকিব, হয়তো দুটাও হ'ব পাৰে, তিনিটাও হ'ব পাৰে, কিন্তু এটাতকৈ বেছি থাকিব প্লুৰেল ক'লে। তাৰপিছত ইয়াত দিয়া হৈছে ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। এতিয়া ফাৰ্ষ্ট পাৰ্চন মানে ধৰা মই কথাষাৰ কৈ আছোঁ, মই তোমালোকক বুজাইছোঁ, মই ফাৰ্ষ্ট পাৰ্চন। এতিয়া তুমি শুনি আছা, তুমি ছেকেণ্ড পাৰ্চন, বা মই যদি কাৰোবাৰ বিষয়ে তোমাক কৈ আছোঁ সেই ব্যক্তিজন কি হ'ব, থাৰ্ড পাৰ্চন হ'ব। তো সেইটোৱে কথা। ইয়াত দিছে আই, আইটো ফাৰ্ষ্ট পাৰ্চন হয়, মই হয়, আই মানে মই, আই চিং বুলি কৈছে, মই গাওঁ, চিং মানে গোৱা। তাৰপিছত উই চিং, উইটো ফাৰ্ষ্ট পাৰ্চন, আমি, উই মানে আমি, কিন্তু প্লুৰেল হয়, এটাতকৈ বেছি বুজাব। আমি বুলি ক'লেতো মই অকলে নাথাকোঁ, তো সেইটোৱে কৈছে ফাৰ্ষ্ট পাৰ্চনো হয় আৰু
প্লুৰেলো হয়। তাৰপিছত ছেকেণ্ড পাৰ্চনত ইউ দিয়া হৈছে, ছিংগুলাৰটো ইউ দিছে আৰু প্লুৰেলটো ইউ দিছে। তো ইউটো ছিংগুলাৰো হয় প্লুৰেলো হয়। ইউ চিং এনেকৈ দিয়া হৈছে। তাৰপিছত থাৰ্ড পাৰ্চনত হি চি। তাৰপিছত চিঙৰ পাছত এছ এটা দিয়া হৈছে। এই ভাৰ্বৰ যিটো প্ৰথমটো ফৰ্মৰ লগত এছ এটা দিয়া হৈছে। তো আমি মনত ৰাখিব লাগিব যে চিম্পল প্ৰেজেণ্ট টেন্সত যেতিয়াই ছাবজেক্টটো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নম্বৰ হ'ব তেতিয়া মেইন ভাৰ্বৰ লগত এছ বা ই এছ লাগি যায়। ঠিক তেনেকৈ ইয়াত এছ লাগিছে। দে চিং, সিহঁতে গায়। তো ডেটোৰ লগত যিটো মেইন ভাৰ্ব আছে চিং, তাৰ লগত কিন্তু এছ লগা নাই। ডেটো থাৰ্ড পাৰ্চন হয়। থাৰ্ড পাৰ্চন হ'লেও নহ'ব, থাৰ্ড পাৰ্চন লগতে ছিংগুলাৰো হ'ব লাগিব। তাৰপিছত ইয়াত কি কৈছে, when the subject is in the third person singular number the verb takes s es in simple present tense. simple present tenseত যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বে এছ বা ই এছ লয় বুলি কৈছে। মানে ভাৰ্বৰ পাছত আমি এছ বা ই এছ যোগ কৰিব লাগে। মই আগতে কৈ অহা কথাষাৰকে কৈছে। fill in the blanks with the correct simple present tense form. কাৰেক্ট অৰ্থাৎ শুদ্ধ চিম্পল প্ৰেজেণ্ট টেন্স ফৰ্ম ব্যৱহাৰ কৰি পেলাই এই ব্লেংকছবোৰ ফিল আপ কৰিব দিছে। অফ দি ভাৰ্বছ গিভিন ইন ব্ৰেকেটছ, যি এই ব্ৰেকেটতে ভাৰ্ববোৰ দিয়া হৈছে। ইয়াত এইটো চাওঁ, ৰেখা অলৱেজ, ইয়াত প্লে নহয় প্লেচ হ'ব, কাৰণ ৰেখা থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ হয়। ৰেখা অলৱেজ প্লেচ উইথ হাৰ ব্ৰাদাৰ। তাৰপিছত বিটো বাৰ্ডছ, এইটো ফ্লাইয়ে বহিব, কিয়নো বাৰ্ডছটো থাৰ্ড পাৰ্চন হয় কিন্তু ছিংগুলাৰ নহয় ন, বাৰ্ডছ বুলি কৈছে, বহুত চৰাই থাকিব তাত। বাৰ্ডছ ফ্লাই ইন দ্য স্কাই, চৰাইবোৰে আকাশত উৰে, তেনেকৈ বুজাইছে। তাৰপিছত চিটো চাইছোঁ, মাই পেৰেণ্টছ, মোৰ পেৰেণ্টছ থাৰ্ড পাৰ্চন হ'ব কিন্তু ছিংগুলাৰ নহয়, পেৰেণ্টছ বুলি কৈছে। তো তাত এজনতকৈ বেছি বুজাইছে, সেইকাৰণে ইয়াত ৱৰ্কে বহিব। মাই পেৰেণ্টছ ৱৰ্ক ইন দ্য ছেইম অফিচ। ইন্দিৰা, তাৰপিছত ইয়াত প্ৰেক্টিছ দিয়া হৈছে, আমি প্ৰেক্টিচেছ বুলি লিখিব লাগিব, কাৰণ ইন্দিৰা থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ হয়। ইন্দিৰা প্ৰেক্টিচেছ সত্ৰিয় এভৰি ডে, ইন্দিৰাই সত্ৰিয় সদায়ে প্ৰেক্টিছ কৰে, সত্ৰিয় এটা ডান্স বা নৃত্য। তাৰপিছত এইটো চাইছোঁ, দ্য ছান, এইটো ৰাইজেছ হ'ব, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, বেলিটো সদায় কি হয় পূব দিশত উদয় হয়। তাৰপিছত এফটো চাইছোঁ, গ'ল, তাৰপিছত একো দিয়া নাই, ইয়াত আমি লিখিব লাগিব ইজ, গ'ল ইজ ব্ৰাইট। তাৰপিছত যিটো চাইছোঁ, প্ৰিয়া অফটেন, ওৱানটোৰ লগত ওৱান্স এছ এটা বহাব লাগিব, কাৰণ প্ৰিয়া থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয়। প্ৰিয়া অফটেন ওৱান্স টু বাই নিউ ক্লথছ, প্ৰিয়াই প্ৰায়ে নতুন কাপোৰ কিনিব বিচাৰে। তাৰপিছত এইচটো চাওঁ, দ্য আৰ্থ ৰিভল্ভ দিয়া আছে, তো আমি লিখিব পাৰোঁ ৰিভল্ভছ, দ্য আৰ্থ ৰিভল্ভছ ৰাউণ্ড দ্য ছান, পৃথিৱীয়ে সূৰ্যৰ চাৰিওপিনে ঘূৰে। তাৰপিছত আইটো চাওঁ, নিটু ইউজুৱেলি, ইয়াত কাম দিয়া হৈছে, আমি এছ এটা লগাব লাগিব কামৰ লগত, কামছ হ'ব, কাৰণ নিটুটো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয়। নিটু ইউজুৱেলি কামছ টু স্কুল অন ফুট, নিটুৱে সাধাৰণতে কি কৰে, স্কুললৈ খোজকাঢ়ি আহে। তাৰপিছত যেটো চাইছোঁ, মাই ছিষ্টাৰ, ইয়াত ইটৰ লগত এছ এটা লাগি যাব, ইটছ, কাৰণ মোৰ ছিষ্টাৰ থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয়। মাই ছিষ্টাৰ ইটছ ভেজিটেবলছ ৰেগুলাৰলি। তাৰপিছত কেটো চাইছোঁ, অনিতাছ গ্ৰেণ্ড ফাদাৰ, অনিতাৰ গ্ৰেণ্ড ফাদাৰো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয়, সেইকাৰণে ভিজিটৰ লগত এছ লাগিব। অনিতাছ গ্ৰেণ্ড ফাদাৰ ভিজিটছ হাৰ হোম এভৰি মান্থ। তাৰপিছত এলটো চাইছোঁ, জেনেৰেলি হিটো কি হয়, থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ হয়, সেইকাৰণে অ'পেনৰ লগত এছ এটা লাগিব। জেনেৰেলি হি অ'পেনছ হিজ শ্বপ এৰাউণ্ড 8 AM, সাধাৰণতে সি তাৰ দোকান 8টা বজাৰ ওচৰে পাঁজৰে খোলে। তাৰপিছত এমটো চাইছোঁ, মাই আংকল ৱাটছ দিয়া হৈছে, ইয়াত লিখিব পাৰোঁ আমি ৱাটছেছ, মাই আংকল ৱাটছেছ এ ফিল্ম এভৰি ফ্ৰাইডে। তাৰপিছত এক্টিভিটি 2টো চাওঁ, কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ, তলত যিবোৰ চেণ্টেন্স দিয়া হৈছে সিহঁতক কমপ্লিট কৰিব দিছে, অৰ্থাৎ সম্পূৰ্ণ কৰিব দিছে, ইউজিং দ্য ভাৰ্বছ গিভিন ইন দ্য বক্স, বক্সত যিবোৰ ভাৰ্বছ দিয়া হৈছে সেইবোৰ ভাৰ্ব ব্যৱহাৰ কৰিব দিছে। এইটো দিয়া হৈছে গ্ৰেণ্ডমা বেংগলী ভেৰি ৱেল, ইয়াত মানে খালী ঠাই দিয়া হৈছে, একো লিখা নাই, আমি লিখিব পাৰোঁ গ্ৰেণ্ডমা স্পীক্স বেংগলী ভেৰি ৱেল। তাৰপিছত ইয়াত বিটো ইয়াত আমি লিখিব পাৰোঁ আই ইট ৰাইচ ইন দ্য মৰ্ণিং। তাৰপিছত চিটো অনিতা, ইয়াত আমি লিখিব পাৰোঁ চুইমছ ফাৰ্ষ্ট। তাৰপিছত ডিটো চাইছোঁ, আনিছ এণ্ড নিশা, ইয়াত প্লেচ নহ'ব প্লে হ'ব, কাৰণ থাৰ্ড পাৰ্চন হয় কিন্তু ছিংগুলাৰ নহয়। অকল যদি আনিছ বা নিশাই থাকিলে হয় তেতিয়া প্লেচ লিখিলোঁ হয়, কিন্তু ইয়াত আনিছ আৰু নিশাৰ কথা কৈছে।
তো সেইকাৰণে প্লেচ নহ'ব, অকল প্লে হ'ব। অনিছ এণ্ড নিশা প্লে বাস্কেটবল টুগেডাৰ। তাৰপিছত ইটো চাইছোঁ সুস্মিতা, তাৰপিছত একো লিখা নাই, বিউটিফুল পিকচাৰ তেনেকৈ লিখা আছে। তো আমি লিখিব পাৰোঁ সুস্মিতা ড্ৰছ বিউটিফুল পিকচাৰ্ছ, কাৰণ সুস্মিতাও থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইকাৰণে ড্ৰৰ লগত এছ এটা লাগি গৈছে। তাৰপিছত এফটো চাইছোঁ দিছ ডগ, ইয়াত আমি লিখিব পাৰোঁ বাৰ্কছ এট ষ্ট্ৰেঞ্জাৰ্ছ। এইটো কুকুৰে এই যিবোৰ অচিনাকি মানুহ দেখিলে ভুকে বুলি কৈছে। তাৰপিছত যিটো চাইছোঁ ডে, তাৰপিছত একো লিখা নাই, শ্বৰ্ট ষ্টৰিজ ফৰ মেগাজিনছ। ইয়াত লিখিব পাৰোঁ আমি ৰাইট, দে ৰাইট শ্বৰ্ট ষ্টৰিজ ফৰ মেগাজিনছ। তাৰপিছত এইটো চাইছোঁ অমিত, তাৰপিছত একো লিখা নাই, ইয়াত লিখিছে নভেলছ এভৰি মান্থ। তো ইয়াত আমি লিখিব পাৰোঁ 22, অমিত 22 নভেলছ এভৰি মান্থ। বায়ৰ লগত এছ এটা লাগিছে কাৰণ অমিত থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয়। অমিতে প্ৰত্যেক মাহে নভেল কিনে বা ক্ৰয় কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ইয়ালৈকে সমাধান কৰি দিলোঁ। বাকী ৰৈ যোৱাবোৰো মই পাছত সমাধান কৰি দিম। আৰু এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তো আজিলৈ ইমানে, থেংক ইউ।